আহিল মইনা মাঘৰ বিহু আহিল বিহু আহিল। মই আইৰিনে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ঘৰৰ ভোগালীৰ দিনটোলৈ। আমাৰ ঘৰত এইবাৰ ভোগালী ৰঙালী একেলগে, তাৰো কাৰণটো কৈ আছোঁ বাৰু, চ' ভিডিঅ'টো শেষলৈ চাই থাকিব। মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল। ভিডিঅ'টো আপলোড কৰা দেৰি হ'লেও এইবাৰ কিন্তু আমাৰ মাঘ বিহুটো বিশেষ আছিল। কিয় বিশেষ সেইটো কোৱাৰ আগতে আমাৰ চুইডিছ নাচনীজনীক অসমীয়াৰ পিঠা পনাৰ জুতিটো দি লওঁ। নাচি নাচি একদম ভাগৰি পৰিছে আৰু মেখেলা চাদৰযোৰে সৈতে আমাৰ পাহীক ইমান মৰম লাগিছে নহয়নে? আচলতে এইখন ঘৰত এইটো মোৰ 4 নম্বৰৰ বিহু আৰু প্ৰত্যেকটো বিহু ভালদৰেই উদযাপন কৰিছোঁ, বহুত এনজয়ো কৰিছোঁ। কিন্তু এইটো ফাৰ্ষ্ট বিহু যিটো বিহুত ঘৰৰ 2 গৰাকী বোৱাৰী একেলগে আছোঁ, সেইকাৰণে বিশেষ বুলি কৈছিলোঁ। কৰ্মসূত্ৰে দাদা বৌ ছুইডেনত থকাৰ বাবে একেলগে বিহুটো উদযাপন কৰাৰ সুবিধা পোৱা নাছিলোঁ, গতিকে এইবাৰ ভোগালী ৰঙালী একেলগেই পাতি লৈছোঁ। বহাগ বিহুলৈ বৌক নাপাম নহয়। কোমল চাউল পকা কল পাতি থবা দৈ, বিহুতে আহিম দেহা আলহী তুবৈ, চহৰীয়া দুয়ো সাজে দেহা নুজুৰাই, গাঁৱলীয়া জুতি বুদ্ধিত বিভাতি চিৰয়, বিহুতে আহিম দেহা আলহী তুবৈ, বিহুতে আহিম দেহা আলহী তুবৈ। ৰ'ব বিহুৰ দিনাৰ ভিডিঅ' দি থাকোঁতে উৰুকাৰ ভোজটো থাকিয়ে গৈছিলে। এয়া উৰুকা ভোজৰ বাবে বজাৰ কৰিবলৈ গৈছিলোঁ। মুন্না ভৰাই বজাৰ কৰিছোঁ। দেখিছেনে? 2জনে দাঙিছে, তথাপিও দাঙিব পৰা নাই। খৰিখিনি আকৌ চুৰ কৰি আনিছোঁ বুলি নাভাবিব, বৌহঁতৰ ঘৰৰ পৰা আণ্টিয়ে দি পঠিয়াইছিলে। মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল। বলক ভোগালীৰ ভোজটোৰ বাবে আয়োজন কৰোঁগৈ। আমাৰ আকৌ ঘৰত যিয়েই নহওক হেড ৰান্ধনি সদায় মোৰ মানুহজনেই থাকে। আচলতে তেওঁ খুব ভাল ৰান্ধে আৰু ৰান্ধি ভালো পায়, সেইকাৰণে তেওঁৱেই ৰান্ধিবলৈ ইচ্ছা কৰে। যি কি নহওক খানা পিনাৰ লগতে নাচ গানবোৰো হৈ থাকিব লাগে।
অকল নাচি বাগি থাকিলেই নহ'ব, আমাৰ ঊণ মাষ্টাৰক সন্তুষ্ট কৰিবলৈ ঊণ এৰাউণ্ড খেলিবও লাগিব। কি যে ক'ব, এইকেইদিন খেলি থকাটো মোৰ কাৰণে ফান হৈ থকা নাই, এটা কাম হৈ গৈছে বুজিছে। বছৰটোত মাত্ৰ এমাহৰ কাৰণে ঘৰলৈ আহে, সেইকেইদিনেই যদি খুৰীয়েকজনী হয় অলপ নেখেলোঁ কেনেকৈ হ'ব কওকচোন। গুচি যোৱাৰ পিছত এইখিনিয়ে মিছ কৰি থাকোঁ। বাই দা ৱে, ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।